এটা নতুন চিষ্টেম মানে কণ্টেণ্ট মনিটাইজৰ ছেটিংটো মানে আজিকালি কৰিব লগা হৈছে মানে নতুনকৈ দিছে কণ্টেণ্ট মনিটাইজৰ ভিতৰত মানে আপোনালোকে এতিয়া বেংকৰ ছেটআপটো দিছে গতিকে এই ভাইটো এইটো ভাই চাওক ইয়াৰ নাম হৈছে মফিজুল ইছলাম ঠিক আছে এই ভাইত মানে এটা আইডি এইটো ফুলটো আইডিটো এইটো চাওক এইটো আইডি হা এইটো আইডিত মানে আপোনাৰ এই চাওক ছেটআপটো মানে নতুনকৈ মানে চিষ্টেমটো আজিকালি মানে কণ্টেণ্ট মনিটাইজৰ ভিতৰত ছেটআপটো মানে বেলেগ ধৰণৰ হৈছে মানে তাতে মানে আপোনাৰ ডাইৰেক্ট লগতে বেংকৰ মানে ছেটআপ দিছে মানে একেলগে মানে এইটোৰ ভিতৰত এই যে আপোনাৰ এইটো মই আপোনাক ভালদৰে দেখাই দি আছোঁ এইটো চাওক ছেটআপত মই ক্লিক কৰোঁ কণ্টেণ্ট মনিটাইজৰ ভিতৰত ঠিক আছে এইটো চাওক চাইন আপ কৰিলোঁ চাইন আপ কৰাৰ পিছত এতিয়া বস্তুখিনি মই ভালদৰে বুজাইছোঁ চাওক এইটো নামটো হৈছে মফিজুল ইছলাম ইয়াৰ নাম ঠিক আছে ইয়াত চাওক আছে না মফিজুল এইট চাওক এই যে তলত আছে নহয় দেখা পাইছে এটা নিউ বিজনেছ ইনফৰমেশ্যন মানে যিটো আপোনাৰ ভুল হৈছিল মানে আপোনালোকৰ পে আউটৰ ভিতৰত যিটো বিজনেছ আপোনাৰ ভুল হৈছিলে সেই বিজনেছটো মানে ঠিক কৰিবৰ কাৰণে নতুনকৈ মানে কণ্টেণ্ট মনিটাইজ যিসকলে পাইছে এইটো নতুনকৈ মানে এইটোত মানে আপডেট দিছে মানে তো এইটোত মানে মই কেনেকৈ কি কৰিম মানে ভালকৈ বস্তু মই চালোঁ চাৰ পিছত মই গম পালোঁ মানে আপোনালোকৰ যিটো এনেকুৱা যিটো পে আউট বিজনেছ যিটো হৈ আছে বিজনেছটো মানে আপোনালোকে কেনেকৈ মানে আপোনালোকে ইণ্ডিভিজুৱেল কৰিব সেই ইণ্ডিভিজুৱেলটো আপোনালোকে ইয়াত মানে কৰিব পাৰিব বুজি পাইছে গতিকে আপোনাক মই ভালদৰে বুজাই আছোঁ চাওক এতিয়া মই আপোনাক দেখাইছোঁ এইটো চাওক এনেকৈ ৰাখিল এই চাওক এড নিউ বিজনেছ দেখা পালে এড নিউ বিজনেছ ইয়াত মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পাছত এনেকৈ আহিব ঠিক আছে তাৰপাছত ইয়াতে এই ভাইৰ নাম এই যে মফিজুল ইছলাম ওপৰত মফিজুল তাৰপিছত এইটোত লাষ্ট নাম দিব লাগিব ঠিক আছে চাওক এনেকৈ বহাল তাৰপাছত ডেট অফ বাৰ্থটো ডেট অফ বাৰ্থ ইয়াৰ আছিল আপোনাৰ 1997 হা 1 তাৰিখ 3 1996 ঠিক আছে না 1 তাৰিখ 3 মাৰ্চ 1997 তাৰপিছত এতিয়া চাব এতিয়া বহাব আপোনাক কাণ্ট্ৰি এই কাণ্ট্ৰিত ক্লিক কৰিল আপোনাৰ দেশখন কোনখন দেশ সেই দেশৰ আপোনাক কিন্তু চিলেক্ট কৰিব লাগিব আপোনাক এতিয়া আপোনাৰ ইয়াতে ইণ্ডিয়া এতিয়া চাওক মই এতিয়া বহাম ইণ্ডিয়া এইটো ইণ্ডিয়া ক্লিক কৰিলোঁ চাওক এনেকৈ ঘূৰিব ঠিক আছে এইটো হোৱাৰ পিছত এতিয়া মাৰিব আপোনালোকে নেক্সট কৰিব এইটো চাওক নেক্সটত যাব ঠিক আছে নেক্সটত যোৱাৰ পিছত চাওক এতিয়া এইটো দেখা পাইছে ইণ্ডিয়া ওপৰত এই যে দেখা পাইছে বিজনেছ টাইপ দেখা পাইছে এই যে আপোনাৰ ভুল কৰিছিল যে যিটো বিজনেছ এইটো চাওক ভালকৈ বুজি লওক এইটো চাওক বিজনেছ টাইপ এইটো আপুনি ইয়াত ক্লিক কৰিব এতিয়া চাওক ইয়াতে চাওক লেখা আছে পাৰ্টনাৰশ্বিপ জইন LLC পাব্লিক কৰ্পৰেশ্যন প্ৰাইভেট গভৰ্ণমেণ্ট নন প্ৰফিট এতিয়া আপোনাৰ এই যে ওপৰটো ইণ্ডিভিজুৱেল অপশ্যনটো মানে ফেচবুকে এনেকৈ মানে এই কণ্টেণ্ট মনিটাইজ যিসকলে পাইছে বুজি পালে মানে যিসকলে কণ্টেণ্ট মনিটাইজ পাইছে কণ্টেণ্ট মনিটাইজ চবকে দিয়া নাই মানে এইটো ভাইৰ মানে এনেকৈ মানে আহিল মানে সেইকাৰণে মই এইটো ছেটআপটো মানে এইটো বেলেগ ধৰণৰ ছেটআপ মানে আপোনাক কয় নহয় যে বেংকৰ ছেটআপটো মই কেনেকৈ কৰিম বুজি পালা বেংকৰ ছেটআপটো এইটো মানে বেলেগ ধৰণৰ আজি মানে তোমাৰ ফাৰ্ষ্ট টাইম মই পালোঁ মানে বুজিলি গতিকে আপোনালোকৰ যদি এনেকুৱা যদি আহে ছেটআপটো আপোনালোকে এই মই যেনেকৈ কৰিলোঁ বেংকৰ ছেটআপটো আপোনালোকে এনেকৈ মানে কৰিব লাগিব বলক এতিয়া ভালদৰে বুজাই এইটো চাওক এতিয়া ভালদৰে আপুনি চাব এই ওপৰত ইণ্ডিভিজুৱেল অপশ্যনটো আহিছে মানে দেখা পাইছে আপোনালোকে যে পাৰ্টনাৰশ্বিপ জইন LLC এইবিলাক নকৰিব প্ৰাইভেট নন প্ৰফিট এইবিলাক যদি আপুনি কৰে আপুনি ফেচবুকৰ পৰা এটা টকা নহ'ব এই তলৰবিলাক যদি কৰে বুজি পালে আপোনালোকে যদি তলৰবিলাক যদি কৰে মই আপোনাক বাৰম্বাৰ কৈছোঁ এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট ছেটিং বেংকৰ এইটো মষ্ট ইম্পৰ্টেণ্ট ছেটিং মানে নন প্ৰফিট আৰু বাকী যিবিলাক মই দেখালোঁ এইবিলাক আপোনালোকে কেতিয়াও নকৰিব কিন্তু আপুনি কোনটো কৰিব মই আপোনাক ভালদৰে বুজালোঁ মানে আপোনাৰ ইণ্ডিভিজুৱেলটো ক'ত আছে ভালদৰে চাই লওক এইটো চাওক ওপৰত দেখা পালে মেইন এই যে ইণ্ডিভিজুৱেল যিটো আছে আপুনি ইণ্ডিভিজুৱেলটো এইটো ক্লিক কৰিল এতিয়া চাওক ইয়াতে বহাই দিলোঁ যে ইণ্ডিভিজুৱেল এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট ছেটিং এইটো যাতে বেলেগ যাতে নহয় যে বিজনেছ টাইপটো আপোনাক ইণ্ডিভিজুৱেলে হ'ব লাগিব এইটো হোৱাৰ পিছত এতিয়া আমি কি কৰিম নেক্সট কৰিম নেক্সট কৰিলোঁ ঠিক আছে নেক্সট কৰাৰ পিছত ইয়াতে যিবিলাক বাকী ছেটআপবিলাক আছে চাওক মফিজুল ইছলাম চাওক ওপৰত নাম মফিজুল মিডিল নেম যিহেতু নাই বুজি পালে মানে মিডিল নেম যিহেতু নাই মিডিল নেম নাথাকিলে মানে বহাব নালাগিব আপোনাক ঠিক আছে তাৰপাছত আপোনাক এইটো চাওক ইছলাম আৰু আপোনাৰ ডেট অফ বাৰ্থটো চেম এইটো বহিল এতিয়া তাৰ এড্ৰেছটো এই যে ভোটাৰ আই ডি যিটো এড্ৰেছ আছে এতিয়া চাওক এইখিনি মই বহাই কিনে ইয়াতে মই এড্ৰেছটো বহালোঁ এড্ৰেছটো মই কৰিম এইটো চাওক এই ভাইজানৰ মানে এইখন মানে হৈছে আপোনাৰ ভোটাৰ আই ডি এই যে ভোটাৰ আই ডিৰ পিছফালে যিটো এড্ৰেছ আছে আপোনাক এইটো বহাব লাগিব এইখন হৈছে ভোটাৰ আই ডি ভোটাৰ আই ডিৰ চেম এড্ৰেছটো আপোনাক ইয়াতে কি বহাব আপোনাৰ মানে বেছি বস্তু আপোনালোকে নবহাব মানে ভোটাৰ আই ডিত যিখিনি আপোনালোকৰ আছে সেইটো বেছি নবহাব আপোনাক খালি কি বহাব লাগিব ইয়াতে মই আপোনাক ভালদৰে বুজাই আছোঁ চাওক ইয়াতে বহাব আপুনি ভিলেজটো বহাল পোষ্ট অফিচ বহাল ডিষ্ট্ৰিক্ট বহাল আৰু পিনক'ড এইকেইটা বস্তু আৰু বেলেগ বস্তু আপোনালোকে বহাব নালাগে ঠিক আছে তাৰপৰা এতিয়া আপোনাৰ এই চিটি ইয়াত আপুনি চিটিক ক্লিক কৰক ঠিক আছে চিটি আপুনি কি আপোনাৰ কোকৰাঝাৰে হ'ব ইয়াৰ চিটি হ'ব কোকৰাঝাৰ ঠিক আছে তাৰপিছত আপোনাৰ ষ্টেট এইটো খোল তাৰপিছত আপোনাৰ ষ্টেট আপোনাৰ ষ্টেট দিব আপোনাৰ আসাম যিহেতু আমাৰ আসাম যাৰ যেনেকুৱা ষ্টেট সেইটো দিব লাগিব ঠিক আছে আসাম এতিয়া জিপ পোষ্টাল এই যে আপোনাৰ যিটো আছিল জিপ পোষ্টাল হৈছে আপোনাৰ এই যিটো দিলে আপুনি
78 কিমান আছিল 783370 মানে এই যে ওপৰত আপোনাৰ 783370 এইটো আপুনি বহাই ল'ল ঠিক আছে তাৰপাছত আপোনালোকে ইয়াতে ফোন নম্বৰ ইমেইলটো বহাব মানে ইয়াতে ওপৰত ফোন নম্বৰ বহাব ঠিক আছে ওপৰত ফোন নম্বৰ বহাব তাৰপাছত আপোনাৰ ইমেইলটো বহাব তাৰপাছত আপোনাৰ ইমেইল যিটো আপোনাৰ দিয়া আছে মানে এতিয়া আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো ক'ত আছে এতিয়া পান কাৰ্ডৰ নাম্বাৰটো ইয়াত মানে চাওক ইয়াত পাৰমানেণ্ট পান কাৰ্ডৰ নাম্বাৰটো বহাব লাগিব ইয়াত মানে আপোনাক মই দেখাই দিছোঁ এতিয়া চাওক এতিয়া মই এই যে ইয়াৰ পান কাৰ্ডত যিটো আছে আপোনাৰ এইটো পাৰমানেণ্ট এই যিটো দেখা আছে পাৰমানেণ্ট একাউণ্ট নাম্বাৰ এই চাওক ইয়াতে পাৰমানেণ্ট একাউণ্ট নম্বৰ পান কাৰ্ডৰ যিটো এইটো আপোনাক বহাব লাগিব এইটো মই দেখালোঁ AETPI 5578L মানে আপোনালোকৰ পান কাৰ্ডত যিটো দিয়া আছে সেই পান কাৰ্ডৰ ছেম হ'ব লাগিব নামটো যিটো দিয়া আছে পান কাৰ্ডৰ মফিদুল ইছলাম সেই মফিদুল ইছলামৰ ছেম ইয়াত মানে বহাব লাগিব আপোনাক গতিকে এতিয়া মই আপোনাক দেখাই দি আছোঁ এইটো বহালোঁ না আপোনাৰ পান কাৰ্ডৰ পাৰমানেণ্ট এড্ৰেছটো বহালোঁ আপুনি এইটো টিক মাৰ্কটো আছে নহয় এইটো চাওক এইটো টিক মাৰ্কটো কৰাৰ পিছত এতিয়া আপুনি কি কৰিব এইটো এনেকৈ না ঠিক আছে এইটো কৰাৰ পিছত এতিয়া সবখিনি বস্তু কমপ্লিট কৰিলে না এতিয়া চাওক ইয়াতে বহাব আপুনি চাওক এইটো GST এই যে ভেট GST এইবিলাক বহাব নালাগে ঠিক আছে এইটো চাওক ভেট GST এইবিলাক বহাব নালাগে আপুনি এতিয়া কি কৰিব নেক্সট কৰিব সবখিনি হৈ গ'ল এতিয়া আপুনি নেক্সট কৰিব চাওক নেক্সট প্ৰচেছিং হৈ আছে ঠিক আছে গল ঘূৰিব ইয়াতে কোনো টাচ নকৰিব আপোনালোকে যেনেকৈ ঘূৰি আছে এনেকৈ ঘূৰিব দিয়ক ভালদৰে এইটো হ'ল এতিয়া চাওক এতিয়া ইয়াতে বেংকৰ যিটো কানেক্ট মানে বেংকৰ যিটো আছে আপোনাৰ এই চাওক বেংক ট্ৰেন্সফাৰ $25 এইটো মষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিব $25 $100 আৰু এইটো আপোনালোকে এই দুটা এটা চিলেক্ট মানে আপোনাক ওপৰটো চিলেক্ট কৰিব লাগিব এই ওপৰটো $25 দেখা পালে মানে আপোনাক বেংক ট্ৰেন্সফাৰ যিটো আছে সেইটো আপোনাক প্ৰথম যিসকলে আপোনাৰ যদি নতুন হয় আপোনালোকে $25টো ছেটিং কৰিব লাগিব ঠিক আছে গতিকে মই এতিয়া আপোনাক দেখাই দিছোঁ কেনেকৈ $25টো ছেটিং কৰে এতিয়া চাওক এইটো চাওক বেংক ট্ৰেন্সফাৰ দেখা পাইছে বেংক ট্ৰেন্সফাৰ ইয়াত আপুনি ইয়াত ক্লিক কৰিল ঠিক আছে ক্লিক কৰাৰ পিছত এতিয়া চাওক আপোনাৰ INR এইটো INR মফিদুল এতিয়া বেংকৰ পাছবুক খোলা আৰু বেংকৰ পাছবুক বেংকৰ নাম্বাৰটো কওক 9386 ঠিক আছে এইটো হৈ গ'ল এতিয়া IFSC কোডটো ওলা IFSC কোডটো কোনটো IFSC কোডটো কি আছে এতিয়া বেংকৰ পাছবুক এইখন বেংকৰ পাছবুক এই ভাইৰ পাছবুক মানে এইখন ইয়াতে এই ভাইৰ পাছবুক এইখন আৰু যিটো নাম আছে ইয়াতে ছেম আপোনাক যিটো নাম আছে আপোনাক ছেম বহাব লাগিব মানে এতিয়া IFSC কোডটো এইটো SBIN না এতিয়া মই এই যে IFSC কোডটো বেংকৰ পাছবুকৰ IFSC কোডটো বহাই দিলোঁ ঠিক আছে এইখিনি বহাৰ পিছত আপোনালোকে এইবিলাক কোনো টাচ নকৰিব ঠিক আছে যেনেকৈ আছে চাওক এতিয়া ৱায়াৰ ট্ৰান্সফাৰ এইবিলাক টাচ নকৰিব যিটো মই পচন্দ হয় সেনেকৈ চাব এতিয়া আপুনি এই তলত যাব এনেকৈ তলত গৈ কিনে চাওক বেংকৰ এইটো চববিলাক হৈ গ'ল ঠিক আছে দেখা পাইছে সবখিনি ইয়াতে আমি কৰিছোঁ কি বেংক ট্ৰান্সফাৰ $25 দেখা পাইছে এইটো চাওক $25 ভালদৰে চাই লওক $25 এতিয়া আপুনি লাষ্টত এইখিনি কৰাৰ পিছত এই যে লিংক পে আউট মেথড মানে বেংকৰ নামটো এইটো বেংকৰ পাছবুক আৰু এইটো IFSC কোড এইটো এতিয়া আপুনি কি কৰিব এইটো চাওক য'তে ত'তে আপুনি ক্লিক নকৰিব এইটো দেখা পাইছে গ্ৰীণ এই যে গ্ৰীণ লিংক পে আউট মেথড ইয়াত আপুনি ক্লিক কৰিম চাওক ক্লিক কৰি গল ঘূৰি আছে এতিয়া গল ঘূৰিব এনেকৈ একদম অলপ লং মানে লেংদি হ'ব এইটো অলপখানি দীঘলীয়া হ'ব ঠিক আছে এতিয়া মই বহাম চাওক এড টেক্স ঠিক আছে এইখিনি আপুনি লেটাৰ নিদিব কিন্তু লেটাৰ দিলে পিছত কৰিব লাগে আপোনাক দিব এড টেক্স এতিয়া আপুনি এডত ক্লিক কৰিব এড টেক্সত ক্লিক কৰাৰ পিছত আপোনাক কি আহিব চাই লওক মই দেখাই দিছোঁ ভালদৰে চাওক এতিয়া এই মফিদুল যিটো ID আছে ফেচবুকৰ ID এনেকৈ কণ্টিনিউ এজ মফিদুল ইয়াত ক্লিক কৰিব ঠিক আছে ক্লিক কৰাৰ পিছত এতিয়া আৰু এবাৰ আহিছে না আৰু এবাৰ ক্লিক কৰিব আপুনি এনেকৈ এতিয়া চাওক এই যে আপোনাৰ মেইন হৈছে বিজনেছখিনি আপুনি বহাইছিল নহয় এই যে ওপৰ ইণ্ডিভিজুৱেল যিটো আপোনালোকৰ মেইন প্ৰব্লেম চাওক আমি যে তাতে যে ছেটিংটো কৰিলোঁ মানে মেইন যিটো আপোনাৰ বিজনেছ হৈ আছিল এতিয়া বিজনেছটো এতিয়া কি হ'ল ইণ্ডিভিজুৱেল হৈ গ'ল বিজনেছ মানে ইয়াৰ মানে বিজনেছ হৈ আছিল আগত মানে এইটো আপোনাৰ চাওক এইটো আগতে বিজনেছ এতিয়া চাওক টিক মাৰ্কটো ওপৰত ইণ্ডিভিজুৱেল হৈ আছে দেখা পালে এতিয়া টিক মাৰ্কটো ইণ্ডিভিজুৱেল গতিকে এতিয়া কি হ'ল বুজি পালি এতিয়া তোৰ এইটো আগতে কি আছিল বিজনেছ হৈ আছিল এতিয়া হ'ব ইণ্ডিভিজুৱেল হ'লে তুমি ফেচবুকত টকা পাবা ঠিক আছে এতিয়া বেংকত ডাইৰেক্ট মই যিটো দিলোঁ এতিয়া চাওক এতিয়া আপোনাৰ এই যে ইণ্ডিভিজুৱেল চিলেক্ট কৰা হ'ল এতিয়া চাওক এইখিনি বস্তু ছেটিংখিনি ভালকৈ কৰি ল'ব চাওক ইয়াত কি আছে আৰ ইউ এ US চিটিজেন আপুনি কি দিব মানে আপুনিতো মানে US দেশৰ নাগৰিক নহয় গতিকে আপুনি কি দিব ইয়াত দিব দিব ঠিক আছে এইটো দিল তাৰপিছত নেক্সট এবাৰ এই তলত যিটো আছে এইটো চাওক এইটোতো আপুনি কি কৰিব দিব ইয়াতে ইয়াতে ইউএছ নিদিব কিন্তু চাওক ভালকৈ চাই লওক এই বস্তুখিনি ইয়াতে এতিয়া ক্লিক কৰিলে আপোনাৰ নেক্সট চাওক নেক্সট ক্লিক কৰিলোঁ মই দেখা পালে
নেক্সট ক্লিক কৰিলোঁ এতিয়া নেক্সট ক্লিক কৰি চাওক ইয়াতে নামটো ওলাল ফুল নেম মফিদুল ইছলাম এইটো মফিদুল তনহাইটো নামে বেংকৰ পাছবুকত নহয় এতিয়া চাওক চিলেক্ট ওৱান এই যে চিলেক্ট ওৱান দেখা পাইছে চিলেক্ট ওৱান আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰি আপুনি কোনখন দেশৰ নাগৰিক ইয়াতে আৰু এবাৰ বিচাৰিছে মানে আপোনাক এতিয়া মই ইণ্ডিয়া হয় এতিয়া মই ইণ্ডিয়া চিলেক্ট কৰিম চাওক এতিয়া ইণ্ডিয়া এইটো চাওক ইণ্ডিয়া দেখা পাইছে এইটো ইণ্ডিয়া এতিয়া মই ইণ্ডিয়াটো চিলেক্ট কৰিলোঁ চাওক ইণ্ডিয়াটো চিলেক্ট কৰাৰ পাছত এনেকুৱা গ্ৰীণ ওলাব যদি গ্ৰীণ নল'ব আপুনি এনেকৈ ওলাব ঠিক আছে এতিয়া চাওক ইয়াতে কাম কিন্তু একো নাই দেখা পালে আৰু ইয়াতে কোনো বহাব নালাগে এইবিলাকত চাওক এইবিলাক টিক মাৰ্ক যেনেকৈ আছে নহয় ইয়াতে কোনো টিক মাৰ্ক নকৰিব বুজি পালে এইবিলাক যেখিনি আছে এনেকৈ বহাব কোনো টিক মাৰ্ক নবহাও এতিয়া মই কৰিম নেক্সট চাওক ভাই নেক্সট কৰিলোঁ ঠিক আছে নেক্সট কৰি আপুনি যিখিনি ফৰ্ম ফিল আপ কৰিছিল সেইখিনি গোটেইখিনি আছে চাওক ইণ্ডিয়া আপোনাৰ এড্ৰেছটো কোকৰাঝাৰ ফোন নম্বৰ আপোনাৰ এইবিলাক পিনক'ড নম্বৰ চবখিনি হৈ গ'ল না এতিয়া চাওক লাষ্টত এইখিনি কৰি আপুনি নেক্সট কৰিব নেক্সট এইটো চাওক নেক্সট হ'ল না নেক্সট হ'ল নহয় এতিয়া চাওক ফাইনেল হ'ব মানে চবখিনি চব হৈ গ'ল এইবাৰ এতিয়া আৰু কি কৰিম নেক্সট কৰিম চাওক ভালকৈ চাই লওক এতিয়া নেক্সট কৰিলোঁ ঠিক আছে ৰ'বা হোৱা নাই কি আজি কাণ্ট্ৰি চিলেক্ট কৰিছোঁ মই কাণ্ট্ৰি দেখা পাইছে এইটো কাণ্ট্ৰি এই যে ওপৰত চিলেক্ট কৰিছোঁ কাণ্ট্ৰি ইয়াত যাব আপুনি কাণ্ট্ৰিটো আৰু এবাৰ চিলেক্ট কৰিব লাগিব এতিয়া ইণ্ডিয়া দেখা এইটো ইণ্ডিয়া এতিয়া মই ইণ্ডিয়াটো চিলেক্ট কৰিলোঁ চাওক ইণ্ডিয়া দেখা পালে এনেকৈ ওলাব চাওক ইউ আৰ ইলিজিবল ফৰ দি থ্ৰেটিভ বেনিফিট ঠিক আছে এইটো ইণ্ডিয়াটো ওপৰত হৈ গ'লে যে ইণ্ডিয়া হৈ গ'ল এতিয়া মই কৰিম নেক্সট কৰিম চাওক নেক্সট নহয় নেক্সট কৰাৰ পাছত আপোনাৰ চাওক এনেকুৱা আহিল দেখা পালে এনেকুৱা আহিব এই যে লাষ্টত যাব এনেকৈ লাষ্টত গৈ এতিয়া মই এইটো টিক মাৰ্ক দিম এইটো টিক মাৰ্ক হৈছে টিক মাৰ্ক এতিয়া মই নামটো এতিয়া ছেম মফিদুল যে মফিদুল যিটো নাম আছে মানে আপোনাৰ যিটো বহালোঁ এই নামটো ছেম বহাব লাগিব চাওক মফিদুল ইছলাম আৰু এইটো হৈছে আজিৰ ডেট 8 তাৰিখ আজি 8 তাৰিখ না 8 তাৰিখ 5 মাৰ্চ এইটো চাওক 8 তাৰিখ 5 মাৰ্চ 2025 মানে আজিৰ ডেটত মানে এইটো ছাবমিট কৰিম মানে বুজি পালে এইটো মানে আজিৰ ডেটত ছাবমিট কৰিম সেইটো ডেটটো মানে আজিৰ ডেট হ'ব বুজি পালে গতিকে এতিয়া মই কি কৰিম ডেটটো হ'ল এইটো নেক্সট কৰিম নেক্সট নামটো হ'ল এতিয়া নেক্সট চাওক নেক্সটটো কৰাৰ লগত চাওক এনেকুৱা আহিব চাওক এই যে আপোনাৰ এতিয়া কমপ্লিট হ'বলৈ হৈ গৈছে মানে হ'লে গ'ল আপোনাৰ এইটো কয় W8 আপোনালোকক মই কৈছিলোঁ যে W8 এই চাওক W8 বিন চাওক W8 ফৰ্ম মই আজিৰ পৰা 3 মাহমান আগত বনাইছোঁ W8 কি বস্তু এইখনক কয় W8 ফৰ্ম বুজি পালে W8 ফৰ্ম এইখনক কয় W8 ফৰ্ম এতিয়া মই এইখনত চাওক এইখিনি ক্লিক কৰিলোঁ নহয় এতিয়া লাষ্টত আৰু এটা অপশ্যন আহিব চাওক ছাবমিট মানে আপুনি যিবিলাক ফৰ্ম ফিল আপ কৰিলে চববিলাক আছে মানে এইখিনি ফৰ্মৰ ভিতৰত গোটেইখিনি আছে যিখিনি আপুনি ফিল আপ কৰিলে এতিয়া আপুনি চাওক ছাবমিট ফৰ্ম এইটো চাওক ছাবমিট এতিয়া মই ছাবমিটত ক্লিক কৰিলোঁ ঠিক আছে ছাবমিট ক্লিক কৰাৰ পাছত এনেকুৱা আহিব চাওক মই দেখাই দিছোঁ সম্পূৰ্ণ প্ৰচেছখিনি কৰিব সকলোৱে কিন্তু চাওক এইখিনি আহিল না এইখিনি এতিয়া গোটেইখিনি মানে হৈ গ'ল মানে পূৰা একদম একুৰেট হৈ গ'ল মানে এতিয়া চাওক মই ডান কৰি দিম এইটো মই ডান চাওক ডান কৰিলোঁ চাওক ডান কৰিলোঁ গ'ল ঘূৰি আছে আপোনালোকে ইয়াতে কোনো টাচ নকৰিব কিন্তু যেনে কৰিলোঁ চাওক হৈ গ'ল মানে আপোনাৰ বেংকৰ ছেটআপটো এইটো ছেটিংটো মানে হৈ গ'ল মানে বুজি পালে এতিয়া চাওক এই যে পে আউট যিটো মই ছেটিং কৰিছিলোঁ এতিয়া পে আউট ইয়াত যাব চেক কৰিবৰ কাৰণে ইয়াত গ'ল এইটো বেংকৰ ছেটআপটো পে আউটটো ছেটিং আপুনি ইয়াত চাওক ওপৰত চাওক এই যে ওপৰত ছেটিংছত যাব ছেটিংছত যোৱাৰ পাছত এতিয়া চাওক এতিয়া চাওক এইটো বস্তুটো আপোনাৰ বিজনেছটো ইণ্ডিভিজুৱেল হৈ আছে ৰ'ব অকণমান নেটৱৰ্ক কি হৈ আছে দেখাই দিছোঁ ভালদৰে একদম ভালকৈ হেকলৈকে চাওক মানে গোটেইখিনি আপোনাৰ ছেটআপ হৈ গ'ল বুজি পালে গোটেই ছেটআপখিনি বেংকৰ আপোনালোকৰ মানে হৈ গ'ল মানে এতিয়া মই এইখিনি দেখাব ওলাইছোঁ কিয় মানে আগতে এইটো মানে বিজনেছ হৈ আছিল এতিয়া মানে কি হ'ল চাওক মই দেখাই দিছোঁ এইটো চাওক এতিয়া চাওক দেখা পালে এই যে ইণ্ডিভিজুৱেল দেখা পালে এতিয়া চাওক চবখিনি হৈ গ'ল এতিয়া চাওক এইটো কাণ্ট্ৰি এই যে বিজনেছ টাইপ ইণ্ডিভিজুৱেল আগতে এই ভাইজনৰ আছিল কি এইটো মানে নামটো তাৰ বহাইছিল এই যে বিজনেছটোৰ নাম আৰু তাৰ বস্তুখিনি মানে চবখিনি তাৰ নামত হৈ গ'ল মানে এতিয়া বেংকৰ পাছবুক ফোন নাম্বাৰ যিমানখিনি আছে চবখিনি মানে তাৰ নামত হৈ গ'ল দেখা পালে মেইন মই কি চেঞ্জ কৰিলোঁ ইয়াৰ এইটো চাওক বিজনেছ টাইপ ইণ্ডিভিজুৱেল দেখা পালে বিজনেছ টাইপ ইণ্ডিভিজুৱেল এতিয়া বুজি পালে আপডেট মানে এইটো আহিল কণ্টেণ্ট মনিটাইজৰ ভিতৰত আহিছে মানে চবৰে নাই কিন্তু চবৰে বেলেগ আহিব গতিকে আপোনালোকৰ যদি এনেকুৱা আহে যদি কণ্টেণ্ট মনিটাইজৰ ভিতৰত যদি এনেকুৱা আহে আপোনালোকে এনেকৈ মানে ছেটিংবিলাক কৰিব লাগিব ঠিক আছে তো বুজি পালে এতিয়া চাওক এইটো চাওক আপোনাৰ বিজনেছ টাইপটো চাওক হৈ আছে ইণ্ডিভিজুৱেল দেখা পালে এইটো চাওক ইণ্ডিভিজুৱেল বাছ এতিয়া আপুনি ইয়াত কোনো ক্লিক নকৰিব এতিয়া চাওক এইটো ফৰ্মৰ নাম W8 ফৰ্ম এই যে মই কৈছিলোঁ W8 ফৰ্ম যেতিয়া লেখা ওলাব W8 ফৰ ৰয়েলটি মানে এই ফৰ্মটো মানে ইয়াত মানে ছাবমিট হৈ গ'ল মানে তো ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু এইটো ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি দিব কাৰণ কিয় এইটো হৈছে মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ বেংকৰ ছেটআপটো এইটো একদম সঠিকভাৱে কৰা আছে কোনো ইয়াতে হেৰফেৰ নাই বেংকত কেনেকৈ মানে দিব IFC কেনেকৈ বহাব প্ৰত্যেকটো বস্তু আপোনাক ভালদৰে শিকালোঁ আপোনালোকে যদি নাজানে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক যদি যাতে হেৰাই যায় আৰু যিসকলে নতুনকৈ আহিছে আপোনালোকে
মোৰ এই চেনেলটো আপোনালোকে ফ'ল' কৰি নটিফিকেশ্যনটো অল কৰি ৰাখি থৈ দিব। গতিকে এতিয়া আজি মানে তেতিয়া মই 1 মাহ আগত মই ৰিকুৱেষ্ট পঠাইছিলোঁ এটা যে এইটো মানে বেলেগৰ মানে একাউণ্টটো ইয়াৰ কিন্তু বেংকৰ একাউণ্টটো আৰু লগতে আপোনাৰ পাছবুকটো মানে বেলেগৰ নাম মানে তাতে দি আছিল। সেই তাতে সেইটো মানে ৰিকুৱেষ্ট মই পঠাইছিলোঁ সেইটো মানে কেনেকৈ চেঞ্জ কৰিম ফেচবুকত মই ৰিকুৱেষ্ট পঠাইছিলোঁ আজিৰ পৰা 1 মাহ আগত মফিদুলৰ একাউণ্ট। তো আজি মই গোটেইখিনি বস্তু ক্লিয়াৰ কৰি কিনে ভালকে কণ্টেণ্ট মনিটাইজেশ্যন পাই গ'ল 3 দিন আগত। লগতে বস্তুখিনি ভালদৰে মই ছেটআপখিনি মানে মই কৰি দিলোঁ। আৰু কোৱা তোমাক আজি কেনেকুৱা লাগিল কোৱা? একদম মনৰ পৰা আজি মানে ভাল লাগি আছে, কাৰণ ইমান দিন মেহনতৰ পিছত ইমান দিন মানে ফেচবুকৰ ইয়াত মানে কাম কৰিলোঁ। কৰাৰ পিছত মানে আজি 3 দিন হ'ল মানে কণ্টেণ্ট মনিটাইজাৰখন পালোঁ। তো পাই কিনি মই ভাবিলোঁ যে মই আগততো মোৰ একাউণ্টখন বেলেগে দিয়া আছে, মইতো অকলে ছেটআপ কৰিব নোৱাৰিলোঁ। তো সেইকাৰণে আজি অপূৰ্ব দাৰ ঘৰত আহিলোঁ। আহি কিনি এই কণ্টেণ্ট মনিটাইজাৰখন দেখুৱালোঁ। দেখুওৱাৰ পিছত আগত যিটো মোৰ মানে ভুল আছিল একাউণ্টখন, হয়তো ফেচবুক একাউণ্টটো মোৰ, কিন্তু যিখন পে আউট একাউণ্ট সেইটো বেলেগৰ নামত দিয়া আছিল। তো সেইটো আজি মানে সেই কণ্টেণ্ট মনিটাইজাৰৰ লগতে সেইখিনিও মানে আহিলে মানে ঠিক কৰাৰ সুযোগ পালোঁ। আৰু সেইখিনি সুযোগৰ ইয়াত মানে ঠিক কৰি দিলে অপূৰ্ব দা। তো মানে ভাল লাগিল আজি, মানে ইমান দিন মেহনতৰ পিছত যে সফলতাৰ এটা সুযোগ পালোঁ বা এইটো বস্তুটো যেতিয়া আধৰুৱা হৈ আছিল, আচলতে মনটো বেয়া লাগে যেতিয়া নিজৰ মেহনতৰ এইটো বেলেগে ল'ব খোজে, আচলতে নিজৰ সেইটো ভাল নালাগে। তো আজি টোটালি মানে মনটো মোৰ একদম মনৰ পৰা একদম আনন্দিত যেন কণ্টেণ্ট মনিটাইজাৰো পালোঁ আৰু একাউণ্ট এখন ছেটিং হৈ গ'ল। তো মনৰ পৰা একদম মানে ধন্যবাদ থাকিল অপূৰ্ব দালৈ। তো তাই মানে আচলতে বহুত ভালকে কাম কৰি দিয়ে। মই আকৌ আহিছিলোঁ আৰু 1 মাহ আগত আহিছিলোঁ, অহাৰ পিছত মানে সেই ইটো মানে পঠাই দিছিল মোৰ যে ভুল আছে। তো আৰু মানে ৰিকুৱেষ্টটো পঠাই দিছিল। তো এতিয়া একেবাৰে সকলোবোৰ ঠিক ঠাক হ'লে এতিয়া নতুনকে সাজু হ'ম ভিডিঅ' বনাবৰ কাৰণে। মানে বহুত ভাল লাগিল। আৰু আপোনালোকৰ যদি কিবা যদি নাজানে তাহলে এইটো ভিডিঅ'ৰ পৰা কিন্তু বহুতে আপোনালোকে শিকিব পাৰিব। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিওঁ, কাৰণ এইটো ভিডিঅ'টো এটা বেলেগ ধৰণৰ ভিডিঅ'। কিন্তু এইটো চাওক এনেকুৱা ভিডিঅ' কিন্তু কেতিয়াও কোনেও বনা নাই, কাৰণ এইটো ছেটিংছটোৱে বেলেগ। কাৰণ এইটো ছেটিংছটো মানে কেনে জানে কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত ডাইৰেক্ট বেংকৰ ছেটআপ আহি গৈছে। কাৰণ এনেকুৱা মানে বেংকৰ ছেটআপ মই কেতিয়াও কৰা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম যেতিয়া মই দেখা পালোঁ যে ইয়াততো মই 1 মাহ আগত মই ৰিকুৱেষ্ট পঠাই দিছিলোঁ, আজি কি ধৰণৰ এইটো ছেটিং আহি গ'ল। 3 দিন পোৱাৰ পিছত আজি মই যেতিয়া চেক কৰিলোঁ, আজি মোৰ ঘৰত আহিল, চেক কৰি দেখা পাওঁ এইটো বেলেগ ধৰণৰ মানে ছেটিং মোৰ বেলেগ আহিছে। মানে পে আউটৰ ছেটিংটো আপোনালোকে যে যিবিলাকে কয় যে ইণ্ডিভিজুৱেল হৈ আছিল, এই ইণ্ডিভিজুৱেল বা বেলেগৰ নাম চাম চব যিবিলাক গণ্ডল হৈ আছে সবখিনি বস্তু আপোনালোকে এই এনেকুৱা যদি আহে মই যেনেকৈ ভিডিঅ'খিনি বনাইলোঁ, বুজিছে, এইটো মানে বেলেগ, মানে বেলেগত বেলেগ। মানে এইটো মানে আগত কোনেও এনেকুৱা ভিডিঅ' বনোৱাই নাই। মই জানো এইটো ভিডিঅ' কোনেও মানে বনোৱাই নাই, মই গম পাওঁ। গতিকে আপোনালোকে যদি এনেকুৱা ধৰণৰ ছেটিং যদি আহে কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত বেংকৰ ছেটআপ যদি আহি যায়, আপোনালোকে এনেকৈ ধুনীয়াকৈ বহাই দিব। আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি দিয়ক, কাৰণ এইটো ভিডিঅ' যদি হেৰাই যায় পিছত আপোনালোকে মোক আৰু বিচাৰি নাপাব।